নমস্কাৰ আপোনালোক সকলোকে টাইমছ 60 অসমলৈ স্বাগতম জনাইছো। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত তৈলনগৰী দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেড অকল সৰ্বভাৰতীয় স্তৰৰ উদ্যোগ নহয়, ই হৈছে অসমত বাস কৰা প্ৰতিজন খিলঞ্জীয়া মানুহৰ এক আবেগ। দুলীয়াজান অইল ইণ্ডিয়াৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ অতি গুৰুত্বপূৰ্ণ 4টা বিভাগ কৰ্তন কৰি গুৱাহাটী আৰু নয়ডালৈ হস্তান্তৰ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি 27 মে 2024 তাৰিখে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, বীৰ লাচিত সেনা অসম, গোৰ্খা মহিলা মঞ্চ দুলীয়াজান আঞ্চলিক সমিতি আৰু অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া যোগেদি অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষলৈ 7টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ যৌথ মঞ্চৰ এক বিষয়টোৰ সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডক 72 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনোৱাৰ লগতে স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। ডিব্ৰুগড়ৰ পৰা ৰোহিত গুৰুঙৰ ৰিপৰ্ট টাইমছ 60।